হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুৰ মোৰ এই চেনেলৰ জৰিয়তে মই অসমবাসীকে শুভেচ্ছা জনাইছোঁ আৰু যিহেতুকে ক'ব লাগিব যে ভোগালী আৰু এদিন মাত্ৰ বাকী আৰু সেই তেনেস্থলত দেখিবলৈ পোৱা গৈছে নলবাৰী জাপাৰকুছিত যিহেতু পশ্চিম জাপাৰকুছিত এইদৰে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু বিশেষকৈ ক'ব লাগিব ইয়াৰ এটা বিশেষ থীম লৈছে যিহেতু নলবাৰীত আজি কিছুদিন ধৰি নলবাৰী আৰু হাতী মানুহৰ যি সংঘাত আৰু সেই সংঘাতৰ এক প্ৰতিচ্ছবি তেখেতসকলে ইয়াতে দাঙি ধৰিছে আৰু বিশেষকৈ ক'ব লাগিব যিহেতু বাঁহ আৰু নাৰৰে এক প্ৰকাৰ তেওঁলোকে যি এক ভেলাঘৰ নিৰ্মাণ কৰিছে এটা গাঁৱৰ পৰিৱেশ দিছে যিহেতু হাতী আৰু মানুহৰ যিহেতু হাতী বন্যহস্তীৰ যি আক্ৰমণত এঘৰ মানুহে কিদৰে ইয়াতে বসবাস কৰিবলৈ এই গাঁৱৰ এই পৰিৱেশটো তেওঁলোকে উপস্থাপন কৰিছে এটা জুপুৰি ঘৰ বনাইছে তাত ইতিমধ্যে যিহেতু এইগৰাকী মহিলাই বন্যহস্তীৰ যেতিয়া ঘৰ ভাঙিব আহিছিল তেওঁলোকে কিদৰে ইয়াতে তেওঁৰ ঘৰ এৰি যাব লগা হৈছে এই বস্তুটো উপস্থাপন কৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে হাতী বাঁহ আৰু নাৰৰে প্ৰায় 15 তেখেতসকলে ইয়াতে কষ্ট কৰি এইদৰে যি এক ভেলাঘৰ নিৰ্মাণ কৰি ওলাইছে আৰু বিশেষকৈ ক'ব লাগিব এক সুন্দৰ পৰিৱেশ গাঁৱৰ পৰিৱেশ দেখুওৱা হৈছে আৰু যিহেতু আজি কিছুদিন পূৰ্বে নলবাৰীৰ উত্তৰ অঞ্চলত যিহেতু বন্যহস্তীয়ে প্ৰায় উপদ্ৰৱ কৰি চলাই এক মৃত্যুমুখত পৰিব লগা পৰ্যন্ত হৈছে যুৱক আৰু মোৰ পোনে পোনে মই ইয়াৰ যি তেওঁলোকে যি উদ্যোক্তা আছে বা এই যি 15 দিন ধৰি তেওঁলোকে এই ভেলাঘৰ সজাত ব্যস্ত আছে মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম কি কাৰণে এই থিমটো বাছি লোৱা এই থিমটো বাছি লোৱা হ'ল এইকাৰণে আপোনালোকে গম পায় আজিৰ পৰা প্ৰায় 15-20 দিন আগতে আমাৰ হাইৱেৰ সিপাৰে মাত্ৰ 3 কিলোমিটাৰ দূৰত উত্তৰাঞ্চলত হাতীৰ যি উপদ্ৰৱ আৰু সেই উপদ্ৰৱৰ কাৰণে আমাৰ এটা 23 বছৰীয়া ল'ৰা ইতিমধ্যে তাত মৃত্যুবৰণ কৰিছে ইয়াৰ কাৰণটোৱে হ'ল যে আমাৰ বননিত আমাৰ বাসস্থান গতিকে এই কথাখিনি যাতে আমাৰ ৰাইজে সজাগ হৈ যাতে বননি ধ্বংস নকৰে বা নতুনকৈ গছ পুলি ৰোৱাৰ এটা হেৰি আহে মানে মনত সিদ্ধান্ত লয় এইখিনি ওপৰত ভিত্তি কৰি আমি এই থিমটো বনাইছোঁ এই থিমটো বনাই যাতে আমাৰ যিসকল উত্তৰ পুৰুষ এইসকলে যাতে নতুন চিন্তাধাৰাৰে আকৌ বননিখন আমাৰ উজ্বলাই তুলে গোটেই অসমখন আগত কেনেকুৱা আছিল আজি গোটেই অসমত গছ কাটি ধ্বংস কৰি পেলালে ইয়াত চৰকাৰেও বিশেষ ধৰণৰ কোনো ব্যৱস্থা লোৱা নাই আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই হাতী মানুহৰ সংঘাতটো দূৰ কৰে আৰু বননি আগৰ নিচিনা কৰি তুলিব পাৰে এইটো থিম এইবাৰ বাছি লোৱা হয় মোৰ আন আছে আৰু মই তেখেতৰ পৰা সুধিব বিচাৰিম যিহেতু এই প্ৰচেষ্টা এই যিটো আপোনালোকৰ থিম কিমান দিন আপোনালোকৰ এই থিমটো আমি কৰোঁতে আমাৰ 15 দিন অতীত হ'ল আজিয়ে সম্পূৰ্ণ শেষ কৰা যাব এই থিমটো কিন্তু কথা হ'ল কি আমাৰ মানে আজি 4 বছৰৰ পৰা আমি এই থিমবিলাক বনাইছিলোঁ পৰিকল্পনা আগতে আমি এটা চাংঘৰ বনালোঁ তাৰে পাছত আমি ৰংঘৰ এটা দিলোঁ এইবাৰতো আমি হাতী দিলোঁ হাতী আৰু মানুহৰ যিটো সংঘাত আমাৰ নলবাৰীত উত্তৰ অঞ্চলত হৈ গ'ল এইটো বৰ্তমান চলিও আছে ঘগ্ৰাপাৰত যিটো আমাৰ ডেকা ল'ৰা এটা মাৰা গ'ল এইটোৰ কাৰণে আমি ৰাইজক সজাগতা কৰি তোলাৰ কাৰণে এইটো আমি প্ৰয়াস কৰিছোঁ আৰু লগতে অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ যাতে বন অঞ্চলটো ধ্বংস নকৰে বন অঞ্চল যদি ধ্বংস কৰি দিয়ে তেতিয়াহ'লে এই জীৱ জন্তুবিলাক ক'ত আশ্ৰয় ল'ব বা খাদ্যৰ নাটনি হৈছে খাদ্য নাটনি হোৱাৰ কাৰণে আমাৰ ঘৰৰ ওচৰলৈ মানুহৰ বাসস্থানৰ ওচৰলৈ বনৰীয়া জীৱ জন্তুবিলাক পদাৰ্পণ কৰিছে এইদৰে তেখেতসকলে প্ৰতি বছৰে এটা নতুন থিম লয় আৰু মই কেমেৰাখন যদি দেখুৱাব কিদৰে যে এয়া হ'ল এইদৰে যি বনৰীয়া হাতীয়ে যে এখন গাঁৱত যিদৰে আহিলে যি উপদ্ৰৱ হয় এই উপদ্ৰৱটোক তেখেতসকলে ইয়াত উপস্থাপন কৰিছে আৰু এইদৰে তেখেতসকলে ভোগালীৰ যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা বুলি ক'ব লাগিব अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।